পৃষ্ঠাত যে আছে সকলো বস্তু আমি ক'ত অৰ্পণ কৰিব লাগিব কৃষ্ণৰ অভয় মন্ত্ৰ কিন্তু মানুহবিলাকে কৃষ্ণৰ অৰ্পণ নকৰি নিজৰ নিজৰ বুলি ভাবি থাকে মই আৰু মোৰ বুলি ভাবি থাকে আমাৰ বাগানৰ ভাষাত কৈছে বোলে মোৰ ধন বোলে মোৰ বেটা মোৰ ল'ৰা মোৰ ছোৱালী মোৰ 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 বুলি কয় বোলে মোৰ ধন মোৰ বেটা মোৰ 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 বুলি কৈ আছে মোৰ জন মোৰ বোলে 4টা বেটা আছে বোলে মোৰ 4টা বেটা আছে মোৰ বোলে 2 মহল বিল্ডিং আছে মোৰ বোলে 4 মহল বিল্ডিং আছে অকল মোৰ ধন মোৰ জন মোৰ সম্পত্তি মোৰ মাটি মোৰ বাড়ি তো ভগৱান ভাবিছে ইটো মোৰ মোৰ বুলিয়ে কৈ আছে ভগৱান ভাবিছে ইটো মুখে অৰ্পণ কৰাই নাই অকল মোৰ মোৰ বুলি কৈ আছে মোৰ ধন মোৰ জন মোৰ মাটি মোৰ বাড়ি তো কৃষ্ণই কি কৰে তাক একদম জলদি কৰি বনাই দিয়ে কি কৰে তবে আমরা তুই মন ভরে করে জলদি করে বনাই দিয়ে ও হরি ওরা আর যিজন সতুর হয় যিজন ভগত হয় যার বৈরাগ হয় যার বিরক্তি হয় তেও ভাবি লয় যে অহার বিষয় ইয়াক নাহিবে বিষয় মূর্ত নহয় একো পুত্র ধন পরিবার একটু নহয় এর কি করে সতুর হয় এই যেটাকে সংস্কৃত শ্লোকত কয় মম ভাইজা মম পুত্র মম 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 অকল মোর মোর যিজন সতুর হয়ে যায় যে মমপুর আকারে মমপুর লগাই দিয়ে মমপুর আকারে মমপুর যেটা লগাই দিয়ে মম মম বিলম্বন মহাপ্রভু সব আপনার ও হরে ও রাম যে অকল সতুর হয় যে অকল সতুর হয়ে যায় যে পুত্র পরিবার ধন সম্পত্তি প্রভু মোর একটু হয় সব আপনার এখানে ভগতে সদায় ভগবানক অর্পণ করে রাতিপুৱা গধূলি কৃষ্ণ অর্পণ করে আমি অর্পণ করিয়ে মোৰ কাম করে বুলি কৈছে ভগত আকৌ কৈছে ভগত প্ৰতিমা মূল 2 অধিষ্ঠান দুৰ্গু পূজা দৰ্শনে কৰিবে আতিমান সমস্ত ভূততে মোক দেখিব মনে বিৰপতি হোৱা হ'ব এৰিবে যতনে এতিয়া ভগত আৰু ভগৱানৰ পাৰ্থক্য কৰি যদি কোনোবা চাই আছে তেনেহ'লে সেইজন নৰকতে কৰিব বুলি কৈছে একেবাৰে ভাগৱতত কৈছে ভগৱানে উদ্ধৱক কৈছে এই উদ্ধৱ লে মই আৰু ভগতৰে ভিন্ন নহয় আৰু মোৰ ভগতক পাই কি যাৰ আনন্দ নাই যাৰ হৃদয়ত আনন্দ নাই আমি যদি এই আমাৰ শ্ৰীকান্ত ভাগৱতী বাপক পাই কি যদি আনন্দ নহয় আমাৰ আইগৰাকী কৰ্মী পাই কি আপোনালোকক পাই কি যদি আনন্দ নহয় আৰু ভগতক চাই কি যদি আমি হৰি জ্ঞান নকৰোঁ ভগৱানৰ ৰূপ বুলি চাব লাগিব ভগতে ভগৱন্তৰ স্বৰূপ বুলি ভাবিব লাগিব সেইকাৰণে ভাগৱতত কৈছে হে ৰাম ভগত কপায়া জিতু নকৰে হৰিখ হাই খাতে কৃষ্ণ কপায়া কৰিবে পতিব ভগৱত পাই যদি আপোনাৰ আনন্দ নাই তেনেহ'লে মোৰ পাই কি কৰিব দেখা জনকে আমি পাই যদি আমাৰ আনন্দ নাই নেদেখা জনক আমি পাই কি কৰিম সেইকাৰণে আকৌ ভাগৱতত কৈছে হে ভগত দেখি যিটো অনুপৰে ভগৱতী অনুপ মাত্ৰ ভগৱতী কৰয় মূঢ়মতি ভগতক দেখি যিটো নকৰে ভগৱতী কৃষ্ণই কৈছে মুখ মাত্ৰ ভগৱতী কৰয় মূঢ়মতি এজন মূঢ়মতি বুলি কৈছে তাৰ শত্ৰু মূঢ় এজনৰ নিচিনা শত্ৰু মোৰ নাই বুলি কৈছে
ভুলম্বা তালে লৈ গ'লে আৰু খবৰ মনে মনে ভাবিছে আজি শ্ৰীকান্ত ভাগৱতী প্ৰভু আমি কৰে মই যে সৰ্বপ্ৰথম জানো আজি দেখা লাগিব ভিতৰত সোমাই সৰ্বপ্ৰথম কৰিবলৈ আৰম্ভ কৰিছিল বাটৰ বাৰাণ্ডাতে বহি মহ মাৰি আছিল এতিয়া ওলাই আহিব তেতিয়া ওলাই আহিব এইফালে 1.5 ঘণ্টা সৰ্বপ্ৰথম কৰি বাটৰে লাহেকে ওলাই আহিব ভক্তিটো দিখাৱা বস্তু নহয় এইটো মনত ৰাখিব কথাটো বোলে ৰাতিপুৱাকে শাস্ত্ৰ জানে আমাৰ আইপ্ৰভে শাস্ত্ৰ জানে বোলে আমাৰ দুজনৰ গাতটোৰে মিটাৰটো লগাই দিলে ডলাৰটো লগাই দিলে বোলে 100 মিটাৰ উঠি যাব আৰু আনকৰ বোলে একেবাৰে নাম ঘূৰাই বোলে মাইক হৈ আছে একেবাৰে গাতটোৰে মিটাৰটো লগাই দিলে বোলে 20 মিটাৰ এনেকা যুগমা ভক্তিৰ নাম হৰি হৌৰা ভক্তিৰ যুগমা নাই ভক্তিৰ যুগৰ কোনো বেলাপৰা ওলোৱা নাই ভক্তি সেইকাৰণে অনেক কৰি দুখীয়াসকলো কৃষ্ণক লগ পাই গ'ল ব্ৰজধামৰ দুখীয়াসকল অনাচাৰী আছিল কৃষ্ণক লগ পাই গ'ল ভক্তিৰ যোগেদি আৰু সেইকাৰণে হনুমান এটা বাদত আছিলে তেওঁ কোনটো কলেজত পঢ়িছিল আৰু কি কৰ ডিগ্ৰী লৈছে শাস্ত্ৰ কৰিছিলে তেওঁ ৰামক লগ পাই গ'ল জটায়ু এটা পক্ষী আছে তেওঁ কৃষ্ণক পাই গ'ল গতিকে ভক্তিটো যোগনাথ কৰা বস্তু নহয় কি হ'ল বাদজনে 1.5 ঘণ্টা প্ৰণাম কৰি ওলাই কিনি সেৱা কৰিছে বাদজনক বোলে কৃষ্ণ ভাৱ বোলে অপৰাধ বিনাশন যোজনা নাৰায়ণ বাদজন বোলে ক্ষমা কৰিব মই বোলে বুঢ়া কৰি আপোনাক সেৱা কৰিব বেয়া নাপাব একে কাৰণটো ভগৱান বাদজনে কৈছে যে বুঢ়া এনেই বোলে মা ভগৱান কামত থাকে ঘৰৰ কামবিলাক বাদ দি কিনি আহিছোঁ ইয়াক শ্ৰীখন দি কিনি যাবলৈ এজনা মোক 1.5 ঘণ্টা পৰাই দিলে সেইকাৰণে কৃষ্ণই অৰ্জুনক কৈ আছে যে অৰ্জুন মোৰ ভকতক পাই কিনি যোনে আনন্দ হয় ভকতক দেখি যিটো নকৰে ভগৱতী মোক মাত্ৰ ভগৱতী ৰয় মুহমতি মোৰ ভকত এজনক পাই কিনি আনন্দ নাই কিন্তু মোক হ'লে বোলে ভুলম্বা তালে লৈ গ'লে সদায় বোলে ৰামকৃষ্ণ গাই আছে এতিয়া ভগৱান কৃষ্ণই কৈছে বোলে তাৰ শত্ৰু মোৰ নাই সংসাৰত ভগৱতক নিন্দি মোৰ বুকে মাৰি খায় সেইকাৰণে কলিযুগত আকৌ ভগতে ঈশ্বৰৰ স্বৰূপ বুলি কৈছে গীতাৰ অৰ্জুনক কৈছে সত্য 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 কৰো অংগীকাৰ হৰিত ভগৱত ভুৰিবে হৰি অৱতাৰ মই হৰি জগতৰ বৈশ্য মই ভগতৰ মই হৰি জগতৰ বৈশ্য মই ভগতৰ মই ভগতৰ আকাৰত কাম কৰোঁ সেইকাৰণে কৃষ্ণক পাইবাৰ জানা ভগতেহে পন্থা এহি মানে কলে গীতা ভাগৱত গ্ৰন্থা বোলে ভগতক কৃষ্ণক পাবলৈ আপুনি প্ৰথম এপ্লিকেশ্যনখন দিব লাগিব বোলে প্ৰথম এপ্লিকেশ্যন প্ৰথম আবেদনখন বোলে শ্ৰীকান্ত ভাগৱতী পাবলৈ দিব লাগিব নহ'লে আপুনি ডাইৰেক্ট গৈ কৃষ্ণক লগ কৰিব নোৱাৰে গতিকে আমি এটা কাহিনী ক'ম বাৰু গাড়ীৰ পিছফালে দেখা যায় আকৌ আহিবলৈ আমাৰ মাজত দুগৰাকী ভূভক্তা আছে গতিকে আমি সম্পূৰ্ণৰূপে আমি থাকিমেই প্ৰায় 4-5 বজালৈকে থাকিম গতিকে আপোনালোকক অকণমান কাহিনীৰ যোগেদি লগ দিবলৈ আমি যত্ন কৰিম কৃষ্ণ কৃপা হ'লে আমাৰ এগৰাকী অকণমান বক্তৃতা দিব দুগৰাকীয়ে আপোনাক শ্ৰৱণ কৰিব নিৰ্গুণ ভক্তিৰ বিষয়ে আকৌ বিস্তাৰভাৱে আমাৰ পৰম শ্ৰদ্ধাৰ দুলনি এগৰাকী আহি আৰু লগতে আমাৰ ঘৰলীয়াই আপোনালোকক ভাগৱত গায়ন কৰিব কিন্তু শ্ৰোতা ভাৱ হ'ব লাগিব শ্ৰোতা 2 প্ৰকাৰৰ আমি কৈ যাওঁ যে শ্ৰোতা আপুনি যদি ভগৱানৰ বিষয়ে জানে তেনেহ'লে আনক ক'বলৈ যত্ন কৰিব বুলি কৈছে কপিল দেৱভূতি অধ্যায়টোতে কৈছে কপিলে কৈছে তুমি যদি মোৰ কথা জানা তেনেহ'লে আনক ক'বলৈ যত্ন কৰিবা আৰু যদি তুমি মোৰ কথা নাজানা মোৰ ভক্তিৰ কথা নাজানা তেনেহ'লে আনৰ পৰা সুন্দৰভাৱে ঘূৰিবলৈ যত্ন কৰিবা কিন্তু আইসকলে নামঘৰত আহি যায় ভাগৱত শুনিবলৈ আহি যায় ধুনীয়া ধুনীয়া ড্ৰেছ পিন্ধি আহি যায় কিন্তু চাইডত বোলে দূৰ পাতি বোলে কথা পাতি থাকে অ হৰি
এইকাৰণে শ্ৰোতা দুই প্ৰকাৰৰ হয়, ধ্যান দিবলৈ। শ্ৰোতা দুই প্ৰকাৰ, এটা হৈছে প্ৰবল শ্ৰোতা আৰু এটা হৈছে প্ৰবল শ্ৰোতা। প্ৰবল শ্ৰোতা আকৌ প্ৰবল শ্ৰোতা কেনেকুৱা? যেনেকে ৰাজহংস বুলি নিৰয় এৰি প্ৰিয় খায়। ৰাজহংস এৰি ৰাজহংস আছে, গাখীৰ আৰু পানী মিক্স কৰিলে গাখীৰ শুকাই যোৱাৰ পানী লৈ আহিব। এনেকুৱা কৰি আমি কৃষ্ণৰ কথা শুনিব লাগিব। সেইকাৰণে ভূঞা সাৱধান এক চিনে কৈছিল বুজানাই আপুনি কৃষ্ণৰ কথা লাগিলে 1.5 ঘণ্টা শুনো, 1 ঘণ্টা শুনো, 15 মিনিট শুনো, ধ্যান দি শুনিব লাগিব। আৰু ভাল শ্ৰোতা হ'লে ভাল বক্তা হ'ব লাগিব। গতিকে শ্ৰোতা হ'লে ভাল হ'ব লাগিব। আৰু শ্ৰোতা দুই প্ৰকাৰ, এটা হৈছে প্ৰবল শ্ৰোতা, যেনে ৰাজহংস। ৰাজহংসই পানী আৰু গাখীৰ যদি মিক্স কৰি দিয়ে, পানীটো এৰি কি গাখীৰটো খায়। এনেকুৱা আমি কৃষ্ণৰ কথা শুনিব লাগিব। আৰু যেনেকৈ কাকত নামৰ এজনী চৰাই, ভাগৱতত আছে বৰ্ণনা। কাকত নামৰ চৰাইজনী একেবাৰে যোগী হয়। তেওঁ 5 টোপাল মাত্ৰ পানী খায়। আকাশৰ পৰা প্ৰথমবাৰৰ কাৰণে যেতিয়া বাৰিষাত পানী পৰে, বৰষুণ পৰে, 5 টোপাল মাত্ৰ খাই কিনি সমানেৰে তেওঁ থাকে ভূগত। এইটো কাকত নামৰ চৰাই এজনী। সেইকাৰণে প্ৰবল শ্ৰোতা হ'বলৈ যত্ন কৰিব লাগিব। আমি যদি অবল শ্ৰোতা হওঁ, অবল শ্ৰোতা কেনেকুৱা? অবল শ্ৰোতাত দুটা উদাহৰণ আছে। এবিধ হৈছে অজ আৰু এবিধ হৈছে বৃষ। অজ মানে হৈছে ছাগলী নিচিনা। ছাগলীয়ে যেনেকৈ লেট কৰি থাকে, ঠিক এনেকুৱা ভাগৱত কথা শুনিবলৈ আহিলে কিছুমান মানুহে আৰু আনকো ডিষ্টাৰ্ব কৰে আৰু নিজেও ভাগৱত কথা কৃষ্ণ কথা নুশুনে। হৰি গৌৰাম। আৰু বৃষ মানে হাল গৰু। হাল গৰু কেনেকুৱা থাকে? হাল গৰু যেনেকৈ আহি কিনে শুই থাকে। কিছুমান বক্তা কিছুমান শ্ৰোতা এনেকুৱা আহে, নামলৈ যাওঁ বুলি ঘৰৰ পৰা ওলাই আহে, ধুনীয়াকৈ সাজ পাছ পিন্ধি, ভাগৱত শুনিবলৈ যাওঁ বুলি ওলাই আহে, ধুনীয়াকৈ কাপোৰ কানি পিন্ধি আহি কিনি খুটা এটা থৈ কিনি ভালকৈ টোপনি এটা মাৰি লয়। আৰু যেতিয়া টোপনিটোৰ নাম শেষ হৈ যাব, টোপনিৰ পৰা লাহেকৈ উঠি ক'ব যে নাম শেষ হৈ গ'ল নাই, প্ৰসাদ দিছে নাই, হৰি গৌৰাম। এনেকুৱা শ্ৰোতা হ'বলৈ পোৱা নাই আমাক প্ৰবল শ্ৰোতা হ'বলৈ যত্ন কৰিব লাগিব। আৰু আমি কৃষ্ণৰ কথা শুনিব লাগিব। ইয়াৰ পিছত কাহিনী কম আৰু বিভিন্ন ৰসৰ কথা ওলাব, কিন্তু ধৰা যদি ভক্তলৈ যাবি তেতিয়াহ'লে মই নাই কৰিব হৰি গৌৰাম। গতিকে আমাৰ পৰম কৃপালু শ্ৰদ্ধাৰ আমাৰ সুন্দৰ দুগৰাকী বক্তা আছে। নিজে অকল ক'লে নহ'লে ৰঙাটা শুভ লাগিব। গতিকে আমি শুনিবলৈ উৎসুক হৈ আছোঁ। গতিকে আমি আমাৰ পৰম শ্ৰদ্ধাৰ ৰাইজক আমি এই আসনত আহিব দি পাঠ ধৰি অকণমান আগবঢ়াবলৈ আমি আগবাঢ়িছোঁ। কৃষ্ণ আমরা হয়ে গেছি হয় না